হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ চবৰে খবৰ ভাল আৰু মোৰো ভাল। তো আজি আমি কথা পাতিম EWS চাৰ্টিফিকেট কেনেকৈ বনাব পাৰি। তো EWS চাৰ্টিফিকেট আপোনালোকে ক'ত গৈ বনাব, কেনেকৈ বনাব, কি কি ডকুমেণ্টছ লাগে, তো সম্পূৰ্ণ মই আপোনালোকক ষ্টেপ বাই ষ্টেপ বুজাই দি আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকে। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে আপোনালোকে EWS বনাবলৈ হ'লে তো জেনেৰেল কেটেগৰী হ'ব লাগিব। যিসকল জেনেৰেল কাষ্ট হয় সেইসকলেহে EWS চাৰ্টিফিকেট বনাব পাৰিব। তো যদি আপোনালোকে অন্য কাষ্ট হয়, যেনিবা OBC হওক, ST হওক আৰু SC হওক, এইসকলে EWS চাৰ্টিফিকেট বনাব নোৱাৰে। কাৰণ এই চাৰ্টিফিকেটখন অকল জেনেৰেল কেটেগৰী, যিসকল ইকনমিকেলি উইকাৰ ছেকশ্যন সেইসকল কেটেগৰীৰ লোকেহে বনাব পাৰে জেনেৰেল। তো ছেকেণ্ড আহিল, এতিয়া আপোনালোকে EWS চাৰ্টিফিকেটখন বনাবলৈ ক'ত যাব। তো EWS চাৰ্টিফিকেটখন বনাবৰ বাবে আপোনালোকে কোনো ধৰণৰ DC অফিচ যোৱাৰ প্ৰয়োজন নাই। আপোনালোকৰ ঘৰৰ ওচৰতে থকা যি চাৰ্কল অফিচ, তাত গৈ আপোনালোকে EWS চাৰ্টিফিকেটখন বনাব পাৰিব। এতিয়া থাৰ্ড আহিল, কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব EWS চাৰ্টিফিকেট এখন বনাবৰ বাবে। তো ষ্টেটৰ বাবে হওক বা চেণ্ট্ৰেলৰ বাবে হওক, তো ষ্টেটৰ বাবে আপোনালোকক কি কি ডকুমেণ্টছ লাগে সেইটো প্ৰথমতে কৈয়ে দি আছোঁ মই। তো ষ্টেটৰ বাবে আপোনালোকক ডকুমেণ্টছ লাগিব পোনপ্ৰথমে ইনকাম চাৰ্টিফিকেট, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড যি আছে। তাৰপিছত লাগিল আপোনালোকৰ যি খাজানা, কাৰেণ্ট খাজানা দিয়া ৰচিদ, তাৰপিছত লাগিল আপোনালোকৰ ফৰ্ম। তাৰ লগতে লাগিব আপোনালোকে গাঁওবুঢ়াৰ পৰা এখন অনা চাৰ্টিফিকেট EWSৰ বাবে। তো এইখিনি একদম একলগ কৰি জমা কৰিলে আপোনালোকে ষ্টেটৰ যি EWS সেইখন আপোনালোকে পাব। আৰু এইটো আপোনালোকে চাৰ্কল অফিচত পাই যাব। আপোনালোকে কোনো ধৰণৰ বেলেগ বা DC অফিচ যোৱাৰ কোনো প্ৰয়োজন নাই। তো ষ্টেটৰ বাবে এইখিনি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো এতিয়া আহিল চেণ্ট্ৰেল EWSৰ বাবে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। চেণ্ট্ৰেল EWS বনাবৰ বাবে ষ্টেটৰ বাবে যিখিনি ডকুমেণ্টছ লাগিছিল সেইখিনি ডকুমেণ্টছৰ উপৰিও আমাক এখন এফিডেভিট আৰু এখন এপ্লিকেশ্যন লাগিব। মানে তোমাৰ চেণ্ট্ৰেল EWS বনাবৰ বাবে ইনকাম চাৰ্টিফিকেট, আধাৰ কাৰ্ড, আপোনাৰতো গাৰ্জেনৰ আধাৰ কাৰ্ড, লগতে খাজানা ৰচিদ, গাঁওবুঢ়াৰ পৰা অনা চাৰ্টিফিকেট আৰু এফিডেভিট আৰু এখন এপ্লিকেশ্যন। তো আপোনালোকে এপ্লিকেশ্যনখন তাত যিজন মহৰী আছে সেই মহৰী তাত লিখি দিয়ে। তো আপোনালোকে তাৰ পৰাও লিখাই ল'ব পাৰে, নহ'লে বা আপোনালোকে যদি নিজে জানে তো নিজেও লিখি ল'ব পাৰে। তো আৰু যিখন এফিডেভিট সেইখন আপোনালোকে DC অফিচত গৈ বনাব লাগিব। আৰু সেই এফিডেভিটখন নটাৰী হ'লেও চলি যাব। কিন্তু সেই এফিডেভিটখনত কেইটামান পইণ্ট ৰাখিব লাগিব। যিখন আপোনালোকক ফৰ্মত দিয়া আছে, চেণ্ট্ৰেল EWSৰ যিখন ফৰ্মত দিয়া আছে, মানে কেইটামান পইণ্ট দিয়া আছে, আপোনালোকে চাব পাৰে ইয়াত এইকেইটা পইণ্ট। তো এইকেইটা পইণ্ট ৰাখিলেহে আপোনালোকে চেণ্ট্ৰেল EWSখনৰ বাবে যিখন এফিডেভিট বনাব সেইখন প্ৰযোজ্য হ'ব। তো আপোনালোকে এই ডকুমেণ্টছখিনি লৈ গৈ পেলাই আপোনালোকৰ যি চাৰ্কল অফিচ তাত জমা কৰিলে আপোনালোকৰ যিখন EWS চাৰ্টিফিকেট সেইখন আপোনালোকে পাই যাব। চেণ্ট্ৰেলে হওক বা ষ্টেটৰে হওক, দুয়োখনে পাই যাব। খালি এইখিনি ডকুমেণ্টছ লৈ গৈ পেলাই আপোনালোকে জমা কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ এই যি EWS চাৰ্টিফিকেট সেইখন পাব। তো মোৰ হাতত এখন চেণ্ট্ৰেলৰ EWS চাৰ্টিফিকেট আছে, এইখন আপোনালোকক দেখুৱাই দিছোঁ। এইখন এখন মোৰ চেণ্ট্ৰেল EWS চাৰ্টিফিকেট। তো এনেদৰে আপোনালোকে চেণ্ট্ৰেল EWS হওক বা ষ্টেটৰ EWSত বনাব পাৰে। তো আজিৰ ভিডিঅ'টো পৰা এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰখিনি কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।